এইটো হ'ল নাৰায়ণ ডেকাদেৱৰ বাসভৱন। এইটো মঠুৱাৰী। পৰিৱেশটো বঢ়িয়াকৈ দেখি দিয়ক। নাৰায়ণ ডেকা দেৱৰ বাসভৱন। সাপকটা না সাপকটা না এইটো সাপকটা। নাৰায়ণ ডেকা আভাস আৰু মই বিৰাট ভাল লাগছে। মই মাতিম এইটোতো গাঁৱৰ নহয় মানে ময়ো নকৰিবীয়া ৰাজু বুলি পেলাই ছাত্ৰ পৰিষদৰ তৰফৰ পৰা ৰাহুল পাৰ্থ বিদ্যাৰ্থক এখন আদৰণি জনাব পাৰিছিল কারণে কলিতা আর বিলাস তালুকদার সাইড বিভিন্ন আঞ্চলিকৰ পৰা অহা আঞ্চলিক সমিতি অসম গণ পৰিষদ দলৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ঘনিষ্ঠ বন্ধু আপোনালোকে নমস্কাৰ জনাইছোঁ। মই আচলতে কি হ'ল আমাৰ অকণমান আজি পূজাত অলপ ভুল মই যায় পূজাত ভুল মানে আজি মিটিংখন মই ৰাখিছিলোঁ ৰাতি 9টা। মোক কালি হেৰিতে ফোন কৰিছিল কালি ৰাতি হেৰাতে ফোন কৰিছিল যেনেকুৱা মোৰ সন্মতি বেছি যাব 20জনমান মানুহ হ'ব হয়নে? হয় আছে। মই কৈছোঁ 20জন আহক 40জন আহক মোৰ প্ৰব্লেম নাই। মই খালি মই বাহিৰতো ভিজিট কৰিছোঁ কিমান মানুহ আহিব মোক সংখ্যাটো জনালে কাৰণ মই অলপ খোৱাৰ ব্যৱস্থা কৰিম। মই আচলতে ৰাতি দিনটো ফ্ৰী হৈ মই ৰাতি অলপ দীঘলীয়াকৈ মেইন মিটিং কৰি খাই লৈ ৰাতি যাম বুলি মই সেই ধৰণে মিটিংখন ৰাখিছিলোঁ। সেইকাৰণে মোৰ আজি ইয়াতে আপোনাৰ ভালকৈ বহাব পৰা নাই। মই বাহিৰত মিটিংখন কৰাৰ কথা আছিল কিন্তু ৰাতি 9টাত ভুল বুজি পেলাই ৰাতিপুৱা 9টাত বুজিলে আপোনালোক চব মাতি দিলে ৰাতিপুৱা 9টাত। এতিয়া মই আপোনালোক ভালকৈ মানে আপ্যায়নো কৰিব পৰা নাই, আতিথ্য কৰিব পৰা নাই, ভালকৈ বহা জেগাটো দিব পৰা নাই। মোৰ মাইকটোও নাই, মোৰ ঘৰত থকা মাইকটো শ্ৰীমতীয়ে লৈ গৈছে। গতিকে মোৰ গোটেই ব্যৱস্থাখিনি আছে ৰাতিৰ কাৰণে। সেইকাৰণে মোৰ এতিয়া ৰাতিপুৱা 11টা বজাত ট্ৰেইনিং আছে, 12টা বজাত পুলিতলাত ট্ৰেইনিং আছে আৰু 12:30 এখন সময় দিয়া আছে। গতিকে এতিয়া মোৰ গোটেই বস্তুটো অকণমান মোৰ আজি আৰু বহুত বেছি কথা আমাৰ পতাত মই সুবিধা নাপাওঁ। কথা
ডাঙৰীয়া গুণাগুণী আমাৰ যোৱা নাই যোৱাটো বাৰু মই অপৰাধ বুলি ভবা নাই দিয়ে নহওক অপৰাধ বুলি ভবা নাই কিন্তু তাতো আমি এইখিনি কথা বিতংভাৱে পাতিছোঁ যিখন আঞ্চলিক গৈছিল তাতে 2-2.5 ঘণ্টা আমি তাতে আলোচনা কৰিছোঁ এইখিনি কথাকে আলোচনা কৰিছোঁ গতিকে এই একেখিনি কথা আমি এতিয়া পাতি থাকিলে আমাৰ সময় নষ্ট হ'ব আৰু মনো দুৰ্বল এইখিনি কথালৈ মই নাযাওঁ মই কোনো কাৰণতে এইবিলাক কথা মই সহ্য নকৰোঁ এইবিলাক কথা মই নিশ্চয় নিদিওঁ অৰুণোদয় কাটা যোৱাৰ মূল কাৰণটো হ'ল আমাৰ বৰ্তমান এম এল এ নাই 2017 চনত যেতিয়া অৰুণোদয় প্ৰথম আৰম্ভ হৈছিল নলবাৰীত অশোক শৰ্মা এম এল এ আছিল 15,000 অৰুণোদয় দিছিল ধৰ্মপুৰত তাতো এতিয়া মন্ত্ৰী আছিল 15,000 অৰুণোদয় দিছিল মই বৰ্তমান 16,000 দিছিল এইবাৰ নলবাৰী 38,000 অৰুণোদয় দিছে অথৰিটিয়ে 36,000 অৰুণোদয় দিছে আমি পাইছোঁ অৰুণোদয় 26,000 মই পিছত আকৌ 3,000 মুখ্যমন্ত্ৰী কৈ আনিলোঁ 29,000 5,000 আমাৰ কংগ্ৰেছৰ এম এল এ আমি 24,000 অৰুণোদয়ত মানুহ সন্তুষ্ট হ'ব লগা হৈছে এতিয়া আমাৰ 12-14,000 অৰুণোদয় বেলেগ সমষ্টিতে কমকৈ আহিব কমকৈ আহিলে আমাৰ ক্ৰাইচিছটো হ'লে দুৰ্নীতি হয় যেতিয়া গোটত 200 অৰুণোদয়লৈ 150 যাব দিয়া মানুহকেইটা স্বাভাৱিক অলপ মানে অলপ টানা টানি কৰি 2-4টা গণ্ডগোল কৰিছে খোৱা মানুহৰ কাটি দিয়া কথাটো একো ভুল কথা এই প্ৰচেছটো নতুনকৈ কৰিব লগা হয় মানে এই কিছু মানুহ সেই প্ৰচেছটোত নোসোমালে মোৰ কথাটো হ'ল তাতে 5% গণ্ডগোল আমাৰ কৰ্মী কৰিছে নকৰা বুলি মই নকওঁ 5% মান গণ্ডগোল কৰিছে বাকী মূল আমাৰ অসুবিধাটো হৈছে আমি 12,000 অৰুণোদয় বাকী সমষ্টিকে কমকৈ পাইছোঁ আৰু এই কমকৈ পোৱাৰ পিছত আমাৰ সেই সমস্যাটো আহি পৰিছে এইখিনিও মই ওচৰত আহিছোঁ তেওঁলোকে গম পাইছে যোনে কোনোবাই যে অহাই নাই সেইটোতো ময়ো মই বিচাৰি চবকে আনি লোৱা বা কথা লোৱা মানে সম্ভৱো নহয় বিভিন্ন ব্যস্ততাত থাকে যি হওক এই কথাবোৰ আমাৰ আগত যি হৈছে কিছু আমাৰ লেভেলতো লেপছ আছে কিছু আপোনালোকৰ লগতো লেপছ আছে এইবিলাক কথা আমি আলোচনা কৰাৰ এতিয়া সময় নহয় নকৰোঁ গতিকে মই ইয়াতে মোৰ কমিটমেণ্ট বৰপেটা ৰাইজত মোৰ বিজেপি কৰ্মী বুলি কোনো মোৰ তেনেকুৱা বিশেষ মানে হেৰি নাই প্ৰিভিলেজ নাই হয় যেনেকৈ দল বুলি ক'লে দলৰ এটা ছিষ্টেম থাকে দলৰ এটা শৃংখলা থাকে দলৰ কাৰ্যকৰ্তা নাই এটা সম্পৰ্ক থাকে সিহঁতৰ কি হয় অলপমান এনেকুৱা বেছি আহি যায় গতিকে এই গেপটো ভৱিষ্যতে আমি নাৰাখোঁ সেইটোৰ কাৰণে বিজেপি মিত্ৰতা হ'ব নোৱাৰে আজি মই কথাটো কৈছোঁ যে মই যোৱাবাৰ ইলেকশ্যন হাৰিছোঁ ইলেকশ্যন হাৰাৰ 1 মাহ পিছত মোক দলে মোক মুখ্যমন্ত্ৰী এটা কেবিনেট ৰেংক দিলে সহায় কৰিছে মই সন্মান পাইছোঁ মই কাম কৰাৰ সুবিধা পাইছোঁ এই 10-5 বছৰত বৰক্ষেত্ৰীৰ কিমান লোকচান হৈছে চলি বুজি পাইছোঁ যদি অন্ততঃ আমি বৰক্ষেত্ৰী এম এল এজন সেই সময়ত আমাৰ বিতৰ্কত থাকিলে বিজেপিৰ ল'ৰা এনেকুৱা নহয় যে বিজেপিত চব বিজেপিৰ নামত থকা চব ল'ৰাই তাৰ ভিতৰতো এটা ল'ৰা আছে যে একে ধৰণৰ মানুহ আমি এখন সমাজৰে মানুহ একে মানসিকতাৰ মানুহ বিজেপিতো থাকিব কিন্তু কথাটো হ'ল মই এটা অনুৰোধ জনাইছোঁ আজি ইমানখিনি মানুহ আহি মোৰ অসমত আপোনালোকে বদলি দিছে মোক জয় কৰাৰ কাৰণে আপোনালোকে সংকল্প লৈছে মোৰ কাম কৰাৰ কাৰণে আপোনালোকে মত দিছে ইয়াৰ ভিতৰত যদি কোনোবা দুজনে গৈ দিগন্ত বৰুণৰ লগ লাগে গোটেই বদনামটো গোটেই বদনামবোৰ বেজি কৰিব লাগে আৰু আমাৰো বিজেপিৰ কৰ্মী যে চব যে মেচিয়ৰ তেনেকুৱা নহয় চবে যে দুখী কথা কয় তেনেকুৱা নহয় 2-4টা মানে কৈ দিয়ে এই মানুহখিনি দল আছে কৰিছে এজনে গোটেই দখলতো দল এইটো কথা মই কেতিয়াও মই বুজো কাৰণে মোৰ লগত কোনো কনফ্লিক্ট নাই আজি আমাৰ ওলাই কৈছে যে এজিপি কমিটিখনত এজিপিত একো বন্ধই পোৱা নাই সঁচা কথা নহয় কমিটি মই সভাপতি পাতি দিছোঁ নিৰ্বাচনী কমিটিৰ মহিলা সভাপতি হয়নে নহয় গতিকে মই আমাৰ ইয়াত
ইয়াতে আমাৰ কি হ'ল বিজেপিৰ নিৰ্বাচনটোৰ চিষ্টেমটো বহুত বেলেগ বিজেপি বা বেলেগ দলৰ লগত নিমিলে আপুনি গম নাপায় আমাৰ পাৰ্টিৰ ফালৰ পৰা আজিৰ পৰা 4 মাহ আগতে পঞ্চায়ত লেভেলৰ আৰু বুথ লেভেলৰ কমিটি পাৰ্টিলৈ জমা দিছোঁ 4 মাহ আগত 4 মাহ আগত আমাৰ ইয়াতে ভোট বিজেপি পাৰ্টিৰ ফালৰ পৰা ভোট পাইছিল 11,000 জীৱন ডেকা আৰু 2016 আমি ভোট পালোঁ 59,000 কি বিজেপিৰ ভোটেদি 59,000 যদি আমি বিজেপিৰ ভোট বিজেপিৰ ভোট বুলি 2011 চনত 11,000 69,000 পাইছোঁ তাকেতো আৰু 2016 69,000 হ'ল আমি চবে লগোৱাখনে হ'ল এই যে 60,000 ভোট বাঢ়িল 59 বা 58,000 ভোট বাঢ়িল চবে লগোৱাখনে হ'ল ইয়াতে মই সেইবিলাক মই সূক্ষ্মভাৱে মই বিবেচনা কৰোঁ সূক্ষ্মভাৱে মোক এমএলএ সজাবৰ মানে অকল মিত্ৰতা নহয় মিত্ৰতাটো আমাৰ এইটো সময়ৰ আহ্বান ৰাইজৰ আহ্বান আমাৰ জাতিটোৰ উন্নয়ন জাতিটোৰ সুৰক্ষা জাতিটোৰ অৰ্থনৈতিক অগ্ৰগতি সকলোৰে কাৰণে এই মিত্ৰজোঁটৰ চৰকাৰখন আজি যিখিনি কাম কৰিছে যিখিনি কাম এই মিত্ৰজোঁটৰ চৰকাৰখন আছে কাৰণে কৰিব পাৰিছে গতিকে এইবিলাক কথা ক'লেতো বহুত দেৰি ক'ব পাৰে বেছি ভিতৰলৈকে ক'বৰ সময় নাই মই আপোনালোক এটাই অনুৰোধ জনাইছোঁ যিখিনি আমাৰ মাজত আশা আছে আশাখিনি অহা আমি ভুল কৰিম সকলোৱে লগ লাগি নিৰ্বাচনত যেনেকৈ আমি লগ লাগি ইয়াৰ পিছত আমি বাকী কথাখিনি আলোচনাৰ মাধ্যমে আমি কৰিম সেইখিনি কথা মই আপোনালোকক জনাইছোঁ বেছি আৰু কেনেকৈ কৰিব আছে আলোচনা কৰিম কোৰ কমিটি কৰিম আৰু অনুৰোধ জনাইছোঁ পঞ্চায়ত লেভেলত যিখিনি কমিটি য'ত য'ত আছে দায়িত্ব ল'ব পৰা মই আমাৰ পঞ্চায়ত কমিটিখনত এই ধৰণে আমি আলোচনা কৰিছোঁ তাতে কিন্তু মাত্ৰ 2জনৰ নাম কমিটিখনত 2জন সম্পাদক আৰু বাকী সদস্য 11জন 13জন নাম এতিয়া আমি সেই গোটেই কমিটিবিলাক আমি কাম কৰাৰ কাৰণে নিৰ্দেশনা দিছোঁ খবৰ আপোনালোকৰ নামটো সোমাই ৰাখিছে কিন্তু আমাৰ এই আজিৰ দিনটো নোহোৱা মানে আপোনালোকক অফিচিয়েলি জনাব পৰা হয় এতিয়া আমাৰ যেতিয়া নিৰ্দেশনাটো যাব নাম দায়িত্ব দিয়া আছে মই মাজতে আপোনালোকৰ আপোনাৰ লিষ্ট লৈছোঁ আপোনাক দিব পাৰিম লিষ্ট এখন দি থৈ দিয়ক মই সেইমতে আমি লিষ্ট দিছোঁ 90% মানুহ একমতে 90% একমতে পোৱা নাই মানে কিন্তু আজি কামবিলাক দিয়া আছে আজিৰ দিনটোৰ পিছতে মই আপোনালোকক ক'ব পাৰিম গম পোৱাৰ মানে আমাৰ সময়টো অহা নাই চবে নিৰ্বাচনটো কোনো যাতে মন কষ্ট লৈ নিৰ্বাচন বেলেগ কথা কোনো মনত কষ্ট লৈ যে এনেকুৱা নহয় যে বিজেপি চলিখিনি অলপ যাতে চাহ পানী মিঠাই চাহ খাইছে বিজেপি চলিখিনি বিস্কুট চাহ খাইছে এনেকুৱা নাই চবে এটা পৰিচয় আমি আলোচনা কৰি ল'ম আমাৰ নেতৃত্ব আছে আলোচনা কৰি ল'ম কালি আমি 9:30 বজাত কৈছিলোঁ যে আমি ইয়াৰ পৰা গাড়ী ষ্টাৰ্ট আলোচনা কৰি ল'ম কেনেকৈ হ'ব পাৰে আছে ঠিক হৈছে নেকি ঠিক পালে যাব শিক্ষকৰ এটা কথা কৈছে এইবিলাকে আচলতে আমাৰ যে অসুবিধাটো আছে এইবিলাক অতিথি শিক্ষকৰ যেতিয়া নলবাৰী কেবিনেটত সিদ্ধান্ত হৈছিল নলবাৰী কেবিনেটত সিদ্ধান্ত আছিল যে অতিথি চাকৰি কৰিব পৰা নাযায়
এটা আইনী বাধা আছে তেওঁলোকক CM ত্ৰিপুৰাৰ 2 লাখ টকাকৈ লোন দিয়া কথা কৈছে এতিয়া শিক্ষকসকলে সেই লোনটো একচেপ্ট কৰা নাছিলে তাৰপিছত সেই একেখিনি কথাকে আকৌ গুৱাহাটী ৰিভিউ কৰি সেই লোনটো এককালীন কৰি নন ৰিফাণ্ডেবল কৰি কিন্তু তাতে এটা কণ্ডিশ্যন আছিলে কি তাতে আৰু আমাৰ তাতে মোৰ তাতে কোনো অভিভাৱক শিক্ষকৰ মোৰ তাত কাগজ জমা দিয়া আৰু তাতে এপইণ্টমেণ্ট নাপায়ো নলবাৰী সমষ্টিৰ এপইণ্টমেণ্ট নাপায়ো আৰু কোনো এজন অভিভাৱক শিক্ষক ক'ব নোৱাৰে যে আপোনালোকৰ কাগজ জমা দিছোঁ মই পইচা পাইছোঁ মোৰ তাত কোনো অভিভাৱক শিক্ষকে কাগজ জমা দিয়া নাই মোৰ তাত কোনো অভিভাৱক শিক্ষকে পোৱাও নাই আৰু গোটেইখিনি DIC আৰু শিক্ষক সংঘৰ জৰিয়তে হৈছে মোৰ পোৱাৰ পিছতে অভিযোগটো মানে যে মই নাপালোঁ গতিকে আৰু এই কথাখিনি মই আমাৰ উদ্যোগ মন্ত্ৰীৰ যেতিয়া কথা পাতিলোঁ তেওঁ কথাখিনি কৈছে যে দাদা এইটো বিশেষকৈ আমাক যিখিনি কেবিনেটে আমাক চেঞ্চৰ দিছে দিছোঁ আৰু যদি ইয়াৰ অতিৰিক্ত দিব লগা হয় আৰু আকৌ কেবিনেটে অনুমোদনটো দিব লাগে গতিকে এতিয়া সময় নাই এতিয়া কথা আমি আলোচনা কৰিম নিজৰ নিজৰ দায়িত্ব পালন কৰিম আৰু বাকীখিনি কথা মানুহ আছে আমাৰ কেন্দ্ৰীয় সমিতিৰ মানুহ আছে আমি বহি আলোচনা কৰিম এই দিনতে আমি এটা আমাৰ ৰূপৰেখা আমি প্ৰস্তুত কৰিম আমি আপোনালোকক এই ধৰণে ধন্যবাদ জ্ঞাপন কৰি মোৰ জিন্দাবাদ জিন্দাবাদ আমাদের বিশ্বকর্মা জিন্দাবাদ 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 অব্দুল ফারাজ জিন্দাবাদ 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 কেহাবর্ষা জিন্দাবাদ 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 নারায়ণ সরকার জিন্দাবাদ 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 জয় আইয়ুব জয় আইয়ুব জয় আইয়ুব জয় আইয়ুব নাই